ম্যাথছ এইখন পেপাৰ তোমালোকক সলভ কৰিব দিছো তো তোমালোকে চাই লবা আৰু কোনে কিমান মাৰ্ক পাইছা কমেন্ট কৰি জনাবা এখন পেপাৰ ফাৰ্স্ট আছে 1 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 2 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 3 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 4 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 5 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 6 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 7 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 8 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 9 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 10 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 11 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 12 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 13 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 14 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 15 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 16 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 1/5 17 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 7 সেন্টিমিটাৰ 18 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 19 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 20 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 21 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 22 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 23 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 24 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 25 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 26 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 27 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 28 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 29 নম্বৰ আনসাৰটো আমাৰ হ'ব এ 30 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 31 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 32 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 33 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 34 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 35 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 36 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 37 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 38 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 39 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 40 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 41 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 42 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 43 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 44 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 45 নম্বৰ আনসাৰটো হ'ব আমাৰ সি তো এইখনে আছিল 2024 বৰ্ষৰ শিক্ষান্ত পৰীক্ষাৰ আজি জেনাৰেল ম্যাথছ এইখন পেপাৰ তোমালোকক সলভ কৰিব দিছো তো তোমালোকে চাই লবা আৰু কোনে কিমান মাৰ্ক পাইছা কমেন্ট কৰি জনাবা